আমি জগাৰ সময় হ'ল জোৰ কৰি হাত পালে অকল জন্মাষ্টমী ভাগি আয়োজন কৰি আমি সনাতন সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিম। মই বন্ধুসকলক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, গাঁৱে গাঁৱে আমাৰ সংস্কৃতি বাঢ়িব লাগিব, গাঁৱে গাঁৱে আমাৰ সংগঠন হ'ব লাগিব। দেৱশ্ৰী পৰ্বত বিশ্ব হিন্দু পৰিষদৰ শাখা খুলিব লাগিব। আজি ইয়াতে আমি কমিটমেণ্ট লৈ যাম যে প্ৰতিখন গাঁৱত বিশ্ব হিন্দু পৰিষদৰ শাখা উঠি অহা প্ৰজন্মৰ। আজি ভাদ মাহৰ পবিত্ৰ অষ্টমী তিথি আৰু এই অষ্টমী তিথিতে প্ৰভু কৃষ্ণৰ জন্ম হৈছিল। আমি সকলোৱে জানো যমুনাৰ তীৰত। আৰু আজি এই পবিত্ৰ তিথিটো সমগ্ৰ ভাৰতবৰ্ষৰ নহয় সমগ্ৰ বিশ্বতে জন্মাষ্টমী হিচাপে সনাতন সংস্কৃতিৰ ব্যক্তিসকলে পালন কৰি আছে। আৰু সেই নিমিত্তে আৰু আজিৰ তিথিতে বিশ্ব হিন্দু পৰিষদৰ জন্ম হৈছিল। আজি এহাতে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস, অন্য হাতে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱসে জন্মাষ্টমী ভাগে আয়োজন কৰে। আমাৰ ৰঙিয়া জিলা বিশ্ব হিন্দু পৰিষদৰ সৌজন্যত এই জন্মাষ্টমী ভাগে আয়োজন কৰা হৈছে।